বোকাখাত সমষ্টিত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ মন্ত্ৰী অতুল বৰাৰ। উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰা, ৰাজ্যখনত অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা আৰু বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অন্তৰ্গত আজি জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই গৃহ সমষ্টি বোকাখাতৰ কেইবাখনো শিক্ষানুষ্ঠানত আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰে। মন্ত্ৰীগৰাকী প্ৰথমে বাদুলিপাৰৰ সমীপৰ ভোলাগুৰি কমলামেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ওপৰ টেমেৰা কমলামেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষক অভিভাৱক গোট পৰিচালনা সমিতি স্থানীয় ৰাইজৰ উপস্থিতিত ভোলাগুৰি কমলামেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 28 গৰাকী আৰু ওপৰ টেমেৰা কমলামেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 6 গৰাকী ছাত্ৰীৰ মাজত আঁচনিখনৰ প্ৰপত্ৰ বিতৰণ কৰে। অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাহিৰে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ তথা BEdত প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ স্কুলৰ ছাত্ৰীসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে অভিলাষী আঁচনিখন ৰূপায়ণ কৰা হৈছে বুলি মন্তব্য কৰে। ইয়াৰ উপৰি অভিলাষী আঁচনিখনৰ সুবিধাসমূহৰ সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয় যে ধনী দুখীয়া সকলো শ্ৰেণীৰ পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ'ব এই আঁচনি। একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1000 টকাকৈ সৰ্বাধিক 10 মাহলৈ মুঠ 10,000 টকা, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে 1250 টকাকৈ সৰ্বাধিক 10 মাহলৈ মুঠ 12,500 টকা, অন্যহাতে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 2500 টকাকৈ 10 মাহলৈ মুঠ 25,000 টকা লাভ কৰিব। ভোলাগুৰি কমলামেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যসূচীত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰাজীৱ বৰুৱা, উপসভাপতি ভৱেশ বৰা, শিক্ষক অভিভাৱক গোটৰ সভাপতি ফণীধৰ গগৈ আৰু উপসভাপতি ডিমান গগৈ উপস্থিত থাকে। আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয়ভাৱে উদ্বোধন কৰিছে আৰু আমি নিজৰ সমষ্টিত বা আমাৰ সতীৰ্থসকলে বেলেগ বেলেগ ঠাইত এনেধৰণে এই আঁচনিৰ অধীনৰ ফৰ্মবিলাক বিতৰণ কৰিছে। মই কমলামেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছোঁ আৰু ইয়াৰ উপৰিও কমাৰগাঁও কলেজকে ধৰি কেইবাখনো বিদ্যালয় যিকেইখনত এই আঁচনিৰ অধীনত ছাত্ৰীসকল উপকৃত হৈছে তেনে শিক্ষানুষ্ঠান কেইখনলৈকে যাম। এইখন এখন অতি পুৰণি বিদ্যালয়, ইয়াৰ ৰিজাল্টটো ভাল আৰু এই বিদ্যালয়খন এই শিক্ষানুষ্ঠানখন মানুহে গঢ়া অনুষ্ঠান। তেখেতসকলে কৈছে যিহেতু চৰকাৰৰ বিশেষভাৱে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত কোনো ধৰণৰ অনুদান নাই। ময়ো ভাবিছোঁ ইয়াত যথেষ্ট চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীও ইয়াত শিক্ষা গ্ৰহণ কৰে 80%। ডেফিনেটলি কেনেকৈ আমি সহায় কৰিব পাৰোঁ আমি চিন্তা কৰিম আৰু নুমলীগড় ৰিফাইনেৰী কৰ্তৃপক্ষকো আমি অনুৰোধ জনাম যাতে তেওঁলোকে এই বিদ্যালয়খনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কিছু ছাপোৰ্ট দিয়ে। এই আঁচনিখনে গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট। প্ৰথম কথা হ'ল যে এই আঁচনিৰ অধীনত আপোনালোকে জানে যে ছাত্ৰীয়ে 10,000কৈ লাভ কৰিব বছৰেকত। হায়াৰ ছেকেণ্ডেৰীত যিসকলে নামভৰ্তি কৰিছে আৰু ডিগ্ৰীত তেওঁলোকে পাব 12,500 আৰু স্নাতকোত্তৰ ডিগ্ৰী আৰু লগতে BEdত তেওঁলোকে লাভ কৰিব 25,000কৈ। এই যিটো আঁচনি মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত ৰূপায়িত হ'বলৈ গৈ আছে, এই আঁচনিয়ে আমি ভাবোঁ যে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত আৰু পৰিয়ালসমূহক আৰ্থিক সকাহ দিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। ইয়াত কেৱল যিসকল আৰ্থিকভাৱে সচ্ছল নহয় সেইসকলেহে পাব এনেকুৱা কথা নহয়, সকলো ছাত্ৰীয়ে লাভ কৰিব আৰু কিছুমান ছাত্ৰী ইয়াৰ পৰা ইয়াত অন্তৰ্ভুক্ত হয়তো নহ'ব, যিখিনি কথা আপোনালোকক ইতিমধ্যে কোৱা হৈছে। আনহাতে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ ক্ৰমে 203 উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 7 গৰাকী, কমাৰগাঁও মহাবিদ্যালয়ত 214 গৰাকী আৰু কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 41 গৰাকী ছাত্ৰীৰ মাজত অভিলাষী আঁচনিখনৰ প্ৰপত্ৰ বিতৰণ কৰে। সমগ্ৰ কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগত বোকাখাত মহকুমাৰ দণ্ডাধীশ দীপ্তি মণি টাই আৰু বোকাখাত ৰাজচক্ৰ বিষয়া চম্পক ডেকাই সহযোগ কৰে। পাৰ্থপ্ৰতিম বৰুৱাৰ সহযোগত চন্দন গগৈ ৰিপৰ্ট, KNN বোকাখাত লাইভ।